শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, ইংটেবলৈ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ শিক্ষকসকলৰ বদলীকৰণ আৰু শিক্ষকসকলৰ ৰেচনেলাইজেশ্যনৰ ওপৰত এটি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে। আপোনালোকে নিশ্চিতভাৱে ইতিমধ্যে টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম এই যিটো ৱেবছাইট, এই ৱেবছাইটটোত আপোনালোকে নিজৰ যিখিনি পাৰ্চনেল ডাটা, সেই ডাটাসমূহ আপোনালোকে ফিল আপ কৰিলে কিছুমানৰ এপ্ৰুভ হ'ল, কিন্তু আচৰিতজনক কথা, এতিয়ালৈকে টিচাৰ্ছ ছাৰ্ভিচ প্ৰফাইল আপডেট এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। কিন্তু কিছুদিন আগতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেওঁৰ এটি ভাষণত তেওঁ উল্লেখ কৰি কৈছিলে যে জানুৱাৰী মাহৰ ভিতৰত শিক্ষকসকলৰ বদলীকৰণ কামটো সম্পূৰ্ণ হ'ব আৰু ৰেচনেলাইজেশ্যনো হ'ব। কিন্তু আচৰিতজনক কথা, জানুৱাৰী মাহ শেষ হ'ল, তাৰপিছত আজি ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ, এতিয়ালৈকে কিন্তু সেই প্ৰচেছটো আমি দেখিবলৈ পোৱা নাই শিক্ষকৰ বদলীকৰণ আৰু ৰেচনেলাইজেশ্যনত। আৰু এই বিষয়টোক লৈ শিক্ষকসকলৰ মনত এক উৎকণ্ঠতাৰ উদয় হৈছে আৰু এটি বাতৰিও প্ৰকাশ পাইছে। সেই বাতৰিটো আমি পঢ়াৰ আগতে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিম, যদিহে এতিয়ালৈকে ইংটেব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দি অল নটিফিকেশ্যন অন কৰি দিয়ক, যাতে যিকোনো গুৰুত্বপূৰ্ণ ভিডিঅ' বনোৱাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে পাই যায় আৰু ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আপোনালোকে স্ক্ৰীনত দেখা পাইছে আজিৰ বাতৰি কাকতত এই বাতৰিটো প্ৰকাশ পাইছে, শিক্ষকৰ বদলীকৰণ ব্যৱস্থাৰ আধুনিকীকৰণৰ নামত ভেকো ভাওনা। শিক্ষা বিভাগৰ দুৰ্বল পৰ্টেলত শিক্ষকৰ তথ্যই হোৱা নাই সংৰক্ষণ। ইয়াতে আচলতে HRMSৰ যিটো পৰ্টেল, সেই পৰ্টেলটোৰ কথা কোৱা হৈছে আৰু লগতে কি লিখিছে চাওক, জানুৱাৰীৰ ভিতৰত বুজাবুজিৰ ভিত্তিত হ'ব লগা বদলিৰ কাম শেষ কৰাৰ শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ অসাৰ। আহক মূল বাতৰিটো পঢ়িবলৈ যত্ন কৰোঁ। ধোঁৱা চাঙত উঠিছে বুজাবুজিৰ ভিত্তিত শিক্ষক বদলীকৰণ আইন। পৰ্টেল মুকলি কৰি বুজাবুজিৰ ভিত্তিত চৰকাৰ তথা শিক্ষা বিভাগৰ শিক্ষক বদলি প্ৰক্ৰিয়াও এক প্ৰকাৰৰ গেঠেলা মাৰিলে। ইয়াকে লৈ শিক্ষকসকলৰ মাজত তীব্ৰ ক্ষোভ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জানুৱাৰী মাহৰ ভিতৰতে বুজাবুজি শিক্ষক বদলি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল। দুৰ্ভাগ্যজনকভাৱে বদলি প্ৰক্ৰিয়াৰ বাবে মুকলি কৰা দুৰ্বল পৰ্টেলত শিক্ষকৰ তথ্য সংৰক্ষণৰ কামেই আজিলৈকে হৈ নুঠিল। এক প্ৰকাৰে শিক্ষক বদলীকৰণৰ নামত শিক্ষা বিভাগত চলিছে চৰম ভেকো ভাওনা, যাক লৈ তীব্ৰ ক্ষোভ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। এই সন্দৰ্ভত সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে শিক্ষা বিভাগে প্ৰস্তুত কৰা বদলি আইনৰ অধীনত শিক্ষকসকলৰ 10 বছৰলৈ বদলি হ'বলৈ নিদিয়া নীতি ঠিকেই পালন কৰা হৈছে, কিন্তু এই আইনতে প্ৰতি বছৰে বুজাবুজিৰ বদলি হ'ব বুলি থকা নীতি বিগত 3টা বছৰে শিক্ষা বিভাগে ৰক্ষা কৰা নাই। 2021 চনৰ 29 জুনত সন্মিলনীৰ সৈতে হোৱা আনুষ্ঠানিক আলোচনাত 1.5 মাহৰ ভিতৰত বুজাবুজিৰ বদলি মুকলি কৰাৰ কথা অৱগত কৰিছিল। আকৌ বিভিন্ন সংবাদ মাধ্যমত জানুৱাৰী মাহৰ ভিতৰত বুজাবুজিৰ বদলিৰ কাম শেষ কৰাৰ প্ৰতিশ্ৰুতিও ৰাজহুৱাকৈ প্ৰদান কৰিছিল, কিন্তু সেয়া আজিও কাৰ্যকৰী নহ'ল।
শেহতীয়াভাৱে বুজাবুজিৰ বদলীকৰণৰ বাবে মুকলি কৰা পৰ্টেলটো ইমানেই দুৰ্বল যে এতিয়ালৈ শিক্ষকৰ তথ্য সংৰক্ষণৰ কামেই হোৱা নাই। সেয়েহে সন্মিলনীৰ তৰফৰ পৰা তৎপৰতাৰে অন্য নীতি গ্ৰহণ কৰি নতুন নিযুক্তিৰ পূৰ্বে বুজাবুজি আৰু প্ৰয়োজনীয় বিধিগত বদলি সমাপন কৰাৰ বাবে শিক্ষামন্ত্ৰীক দাবী জনাইছে। ইপিনে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ হোৱাৰ পিছতো অসম সৰ্বশিক্ষা মিছনৰ অধীনত ৰাজ্যখনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলে লাভ কৰা নাই জানুৱাৰী মাহৰ দৰমহা। ইয়াকে লৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীয়ে। সন্মিলনীৰ নেতৃবৃন্দই কয় যে দৰমহা কেইটাৰ ওপৰতে নিৰ্ভৰশীল শিক্ষক সমাজৰ বাবে এয়া যথেষ্ট কষ্টকৰ, কিয়নো প্ৰায় সকলো শিক্ষকৰেই বেংকত ঋণ আছে। ঋণ পৰিশোধৰ নিৰ্ধাৰিত দিন পাৰ হ'লেই শিক্ষকসকলে অতিৰিক্ত সুদ ভৰিব লগা হয়। বিগত কেইবাটাও মাহ ধৰি শিক্ষকসকলে দৰমহা পোৱাত বিলম্ব হৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰি সন্মিলনীৰ নেতাদ্বয়ে আগত দুদিনৰ ভিতৰত দৰমহা আদায় দিবলৈ চৰকাৰৰ তথা শিক্ষা বিভাগক দাবী জনায়। লগতে প্ৰতিটো মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আদায় দিয়াৰ বাবে দাবী জনাইছে নেতাদ্বয়ে। অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে শিক্ষক সমাজ দায়ী নহ'ব বুলি স্পষ্ট কৰি দিছে সন্মিলনীয়ে। এই সন্দৰ্ভত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষামন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আনহাতে একেটা বিবৃতিতে সন্মিলনীৰ নেতাদ্বয়ে জনাইছে যে অহা 13 ফেব্ৰুৱাৰীত গুৱাহাটীৰ চান্দমাৰীস্থিত শিক্ষক ভৱনত সন্মিলনীৰ 2022-2024 কাৰ্যকালৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব। সভাত কাৰ্যকালটোৰ কৰ্মসূচী গ্ৰহণৰ লগতে শিক্ষাৰ্থী আৰু শিক্ষকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সাংগঠনিক পদক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰিব। আনহাতে ক'ভিডকালীন পৰিস্থিতিৰ বাবে শপত গ্ৰহণ কৰিবলৈ ৰৈ যোৱা কাৰ্যনিৰ্বাহকসকলক সভাপতিয়ে শপত বাক্য পাঠ কৰাব। সেয়েহে সকলো নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকে উপস্থিত হ'বলৈ আহ্বান জনাইছে।